Namaskar. Welcome to my English class. I am Dambardhar Boisse, teacher Matia High School. Again, dear students, I have come with the lesson Kurg. Already we have discussed some important questions in the last video class, and today also we are going to discuss some important questions and answers from the next paragraphs. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আকৌ আহিছো আমাৰ এই ভিডিও ক্লাছটোত। আজি হে একেই পাঠ কুৰ্ক পাৰ্টৰ দ্বিতীয় অংশ এইটো আমি আজি ইয়াত পঢ়ি যাম আৰু তাৰ কিছুমান দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰি যাম। আমি ইতিমধ্যে আগৰ ভিডিও ক্লাছত আমি কুৰ্ক পাঠৰ প্ৰথমৰ কিছু অংশ পাঠ কৰিছিলো আৰু তাৰ পৰা হ'ব পৰা কিছুমান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছিলো। আজি আমি সেই পাঠটোলৈকে আকৌ যাম। এইটো আমি আগতে কৈছো দ্য ফাৰ্স্ট ফ্লাইট, দশম শ্ৰেণীৰ এইখন ইংৰাজী পাঠ্যপুথি। ইয়াৰ ফাৰ্স্ট ফ্লাইট, ইয়াৰ গ্লিম্পছেছ অফ ইণ্ডিয়াৰ সেকেন্ড পাৰ্ট কুৰ্ক বাই লোকেশ এব্ৰল। লোকেশ এব্ৰলে লেখা এই কুৰ্ক নামৰ পাঠটি আমি যেতিয়া আলোচনা কৰিবলৈ ওলাওঁ তেতিয়া যাতে ছাত্ৰ-ছাত্ৰীসকলেও এই কিতাপখন তেওঁলোকৰ লগত ৰাখে বা পাঠটি তেওঁলোকে চাই যায়। প্ৰথম কথা, আমি ইয়াৰ আগত যেটো পঢ়িছিলো যে কুৰ্গৰ এনেকুৱা এখন সুন্দৰ ঠাই, এনেকুৱা এখন ভাল লগা ঠাই যিখন ঠাইৰ বৰ্ণনা আমাক লেখকে এক সৰগৰ লগত তুলনা কৰি দি দিছিলে বা সৰগীয় সৌন্দৰ্য তাত বিৰাজমান এই কথাষাৰ কৈছে। আমি আগৰ ক্লাছত কেইটামান প্ৰশ্ন উত্তৰ লিখিছো, তথাপিতো মই আজিৰ আগৰ পঢ়ি অহা সেই পাঠ অংশটোৰ পৰা কেইটামান আমাৰ প্ৰশ্ন হয়তো আমি আকৌ আলোচনা কৰিব পাৰো বা হেতু আমাক লাগিব। আমি সেইভাবে ইয়াত লিখিছো যে কুৰ্ক the important questions and answers part 2। ইয়াত আমি আগত লেখকৰ নামটো ইম্পৰ্টেন্ট, লেখকৰ নামটো আমাক লাগে, অথৰ। who is the author of the prose piece কুৰ্ক। আমাক এই কোৱেশ্চনটো যদি আহে, এই কোৱেশ্চনটো আমাক সুধিব পাৰে যে কুৰ্ক নামৰ এই গদ্যটোৰ মানে বা পাঠটোৰ লেখক কোন, তেতিয়া হলে আমি এনসাৰটো পাম the author of the prose piece কুৰ্ক is লোকেশ এব্ৰল। তেনেহলে আমি এই গদ্য বা এই পাঠটিৰ লেখক হৈছে লোকেশ এব্ৰল। এইটো তাৰ পিছত আমি আগৰ প্যাৰাগ্ৰাফত আগৰ অংশত পঢ়ি অহা আন এটা কোৱেশ্চন, what covers 30% of কুৰ্ক ডিস্ট্ৰিক্ট। কুৰ্ক জিলাখনৰ কিহে 30% আগুৰি আছে। যে what covers 30% of কুৰ্ক ডিস্ট্ৰিক্ট। কুৰ্ক ডিস্ট্ৰিক্টখনৰ যিমান এৰিয়া তাৰে 30% কিহে আগুৰি আছে। তেনেহলে আমি এনসাৰটো পাম এভাৰগ্ৰীন ৰেইন ফৰেষ্ট। এই এভাৰগ্ৰীন ৰেইন ফৰেষ্ট এইটো প্লুৰেল হৈ আছে, এভাৰগ্ৰীন ৰেইন ফৰেষ্ট অৰ্থাৎ চিৰসেউজ বৰ্ষা অৰণ্যবোৰে কভাৰ 30% of কুৰ্ক ডিস্ট্ৰিক্ট। তে কুৰ্ক ডিস্ট্ৰিক্টৰ 30% আগুৰি আছে। গতিকে আমি পালো যে ইয়াত কি যে কুৰ্ক ডিস্ট্ৰিক্টৰ কিমান অংশ মানে 30% কিহে আগুৰি আছে। গতিকে এভাৰগ্ৰীন ৰেইন ফৰেষ্টে ইয়াত 30% আগুৰি আছে। গতিকে এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কভাৰ 30% of কুৰ্ক ডিস্ট্ৰিক্ট। গতিকে আমি সেইখিনি প্ৰশ্ন উত্তৰ আমি তাত পাওঁ। আৰু আছে যে আমি ইয়াত কি কৰা হয় যে হোৱাট কেন বি সিন। আমি আকৌ যদি চাওঁ যে তাত প্ৰমিনেন্টলি তাক স্পষ্টকৈ বেছি ভালকৈ কি দেখিবলৈ পোৱা যায় যে হোৱাট কেন বি সিন ইন কুৰ্ক most prominently। গতিকে এইটো খুব মুখ্যভাৱে আমি কি দেখিবলৈ পাওঁ সেই এটা কোৱেশ্চন আহিব পাৰে। আমি সেই কোৱেশ্চনটো লিখি দিছো
ইয়াত এই প্ৰশ্নবোৰ দৰকাৰী আৰু সেইভাবে আমি ইয়াত লিখো যে ইয়াত question number 3 যে what can be seen in Coorgot দেখিবলৈ পোৱা যায় most prominently এটো most prominently কি দেখিবলৈ পোৱা যায় তাত আমি কি পাইছিলো যে কফি ষ্টেটছ যিবিলাক কফি ষ্টেটছ কফিৰ বাগিচাবোৰ আৰু কলোনিয়েল বাংগালোজ যিবিলাক কলোনিয়েল বাংলা আছে সেই থুপ লাগি থকা ঘৰবোৰ আছে ভাল ভাল ঠাইবিলাকত in the best corners of the plantations or the states hey bagisaborer bhal corner bilakot sundor best corner boli jibilakok dhara hoy tenekua he corner borot jibor sundor colonial bangla bilak ase ghor bor ase hei bor prominently dekhibulei poa jay most prominently dekhibulei poa jay gotike ami at answer to ki likhibulai laibo যে what can be seen in Coorg most prominently tenole answer to likhibo laibo amar coffee estates and colonial bungalows can be seen most prominently in Coorg তাহলে আমার এই answer to আমি কি পালো যে কফি ষ্টেটছ মানে কফি প্ল্যান্টেশনস বোৰ আৰু কলোনিয়েল বাংগালোজ যিবিলাক বস্তিৰ নিচিনা কৈ থুপ লাগি থকা সেই ঘৰবোৰ আছে সেইবোৰ can be seen most prominently in Coorg তাহলে আমি Coorgot এইখিনি দেখিবলৈ পাওঁ এতিয়া আমি আমাৰ পৰৱৰ্তী যিখিনি আমাৰ প্যাৰাগ্ৰাফ আছিল ৰৈ আছিল আমি পঢ়িব লগা সেইখিনি আমি আকৌ চাই যাওঁ নিশ্চয় তাৰ পৰা আমি আৰু প্ৰশ্ন উত্তৰ পাম বা প্ৰশ্ন আমি পাম এতিয়া সেইখিনি লৈকে আমি আগবাঢ়ি গৈছো ছাত্ৰছাত্ৰীসকল নিজৰ পাঠটো লৈ হাজু হৈ থাকিবা The fiercely independent people of Coorg are possibly of Greek or Arab descent. আমি আজি যেটো প্যাৰাগ্ৰাফ আৰম্ভ কৰিছো ইয়াৰ ফাৰ্স্ট লাইনটো হৈছে The fiercely independent people of Coorg are possibly of Greek or Arabic descent. যে yet fiercely এটা নিৰ্ভীক independent বহুত ইন্ডিপেন্ডেন্ট মানে মুক্ত অতি নিৰ্ভীক বিশেষভাৱে ইন্ডিপেন্ডেন্ট স্বাধীনচিতিয়া মনোভাৱৰ পিপল এই মানুহবোৰ ইন অফ কুৰ্গৰ এই স্বাধীনচিতিয়া মনোভাৱৰ যিবোৰ মানুহ এই স্বাধীনচিতিয়া মানুহবোৰ কিহৰ are possibly of Greek or Arabic descent এইবোৰক গ্ৰীক অথবা এৰাবিক সকলৰ বংশধৰ বুলি কোৱা হয় তেওঁলোকৰ পূৰ্বপুৰুষসকল আমি যদি ভাবো যে তেওঁলোকৰ মূল হুটি অৰিজিনটো কি তেনেহলে ইয়াত দুটা কথা আহিছে গ্ৰীক অৰিজিন অথবা এৰাবিক অৰিজিন আৰু ইয়াত কি কোৱা হৈছে যে গ্ৰীক সকলৰ বংশধৰ বুলি ধৰি লোৱা হয় অথবা এৰাবিক সকলৰ লোৱা হয় দুটা থিওৰি আছে দুটা জাস্টিফিকেশন ইয়াত আছে দুটা কথা ইয়াত সোমাই আছে As one story goes, yet eta kahini mote ki koise
A part of Alexander's army moved south along the coast and settled here when return became impractical. ইয়াত কি হৈছে যে one story goes, এটা কাহিনীয়ে কয়, এটা কাহিনী এনেধৰণে চলি আছে, a part of Alexander's army, আলেকজেণ্ডাৰৰ সৈন্যসকলৰ এটা অংশ moved south along the coast, দক্ষিণৰ ফালে এই উপকূলৰ পাৰে পাৰে সাগৰৰ পাৰে পাৰে তেওঁলোকে গৈছিল, and settled here, আৰু ইয়াত তেওঁলোকে কি কৰিছিলে বসতি আৰম্ভ কৰিছিল, ইয়াত থাকিছিল, তেওঁলোকে ইয়াত থাকিবলৈ ধৰিছিল, অৰ্থাৎ সেটেল হ'ল, তাত তেওঁলোকে সংস্থাপিত হ'ল। Here means কুৰ্ক, এই কুৰ্ক ঠাইখিনিক ইয়াত here বুলি কৈছে। When return became impractical, যেতিয়া উভতি যোৱা কথাটো অলপ অসম্ভৱ হৈ পৰিল। এতিয়া এই কথাখিনিৰ মাজত আমাৰ কেইটামান কথা সোমাই আছে। প্ৰথম কথা যে গ্ৰীক ডিসেন্ট বুলি কোৱাৰ লগে লগে আলেকজেণ্ডাৰ আৰু তেওঁৰ সৈন্যসকলৰ কথা আহি পৰিল। আমি এইখিনিতে জানিব লাগিব হু ৱাজ আলেকজেণ্ডাৰ, আলেকজেণ্ডাৰ কোন আছিল, আলেকজেণ্ডাৰ বা তেওঁৰ সৈন্যসকলে কিয় ভাৰতলৈ আহিছিল। এইটো এটা হিষ্টৰিকেল ইভেন্ট, এটা হিষ্টৰিকেল কথা, এটা ইতিহাসত লিপিবদ্ধ কথা আমি ইয়াত পাওঁ যে কি আছে, যদিও আমাক ইয়াৰ বেকগ্ৰাউণ্ডটো কোৱা হোৱা নাই তথাপি আমি এইখিনি জানি লোৱাটো দৰকাৰ। আলেকজেণ্ডাৰ, আমি আলেকজেণ্ডাৰ বুলি কোৱাৰ লগে লগে সকলে এই আলেকজেণ্ডাৰৰ নামটো শুনিছে, মহাবীৰ আলেকজেণ্ডাৰ। তেখেত মেচিডন নামৰ এখন ৰাজ্যৰ ৰজা আছিল, আৰু এই মেচিডন বা মেচিডনিয়া ৰাজ্যখন গ্ৰীক দেশৰ গ্ৰীচৰ এখন সৰু ৰাজ্য আছিল, আৰু আলেকজেণ্ডাৰ সৰুৰে পৰা বৰ উচ্চাকাংক্ষী আছিল, আৰু সেইবাবে তেওঁ কি কৰিলে, সিংহাসনত যেতিয়া ৰজা হ'ল, হোৱাৰ পিছত গোটেই পৃথিৱীত তেওঁ দিগ্বিজয় কৰাৰ মানসেৰে সৈন্যসকলক লৈ ওলাই গৈছিল। বিভিন্ন ৰাজ্য, বিভিন্ন দেশ তেওঁ আক্ৰমণ কৰি সেইবোৰক নিজৰ তলতীয়া কৰি গোটেই পৃথিৱীখনক তেওঁ শাসন কৰিব বিচাৰিছিল। গতিকে এইটো আছিল এটা হিষ্টৰিকেল বেকগ্ৰাউণ্ড। তাৰ মানে আমি কি পালোঁ, Alexander was the king of Macedonia, and Macedonia was in Greece, and so the people are called Greek, they are Greek people. এই ধৰণে তেওঁলোকে যে মেচিডনিয়াৰ ৰজা আছিল, আৰু এই মেচিডনিয়াখন আছিল গ্ৰীচ দেশৰ, গতিকে সেয়ে তেওঁলোক গ্ৰীক লোক, গ্ৰীক মানুহ। গতিকে তাৰপিছত কি হ'ল যে আলেকজেণ্ডাৰ হি ৱাজ ভেৰি হাই এম্বিচিয়াছ, the ambitious king, and he wanted to rule the whole world, আৰু সেইকাৰণে গোটেই পৃথিৱীখনকে শাসন কৰিব বিচাৰিছিল। It was his great wish, এইটো তেওঁৰ ডাঙৰ ইচ্ছা আছিল। And so he led his armies through the countries, attacking them and conquering them and spreading his kingdom, আৰু সেয়ে তেওঁ কি কৰিছিলে, সৈন্যসকলক লৈ তেওঁ আগবাঢ়ি গৈ আছিল, বিভিন্ন ৰাজ্য তেওঁ আক্ৰমণ কৰিছিল, সেইবোৰক জয় কৰিছিল, আৰু এনেকৈ in this way he came with his armies to India, just to conquer India, যে ইণ্ডিয়াক ভাৰতবৰ্ষক তেওঁ জয় কৰিবৰ মানসেৰে তেতিয়া কি কৰিছিলে, তেওঁৰ সৈন্যসকলক লগত লৈ তেওঁ ভাৰতলৈ আহিছিলে। এইটো আছিল কাহিনী। গতিকে আমি গম পালোঁ যে আলেকজেণ্ডাৰ আৰু তেওঁৰ সৈন্যসকল দে বিলং টু গ্ৰীচ, তেওঁলোকে গ্ৰীচৰ মানুহ আছিল। সেইবাবে তেওঁলোকৰ এটা অংশই যেতিয়া দেখিলে যে আমাৰ ভাৰতবৰ্ষত সোমোৱাৰ পিছত তেওঁলোকে সমুদ্ৰৰ কাষে কাষে তীৰে তীৰে যেতিয়া গ'ল, সমুদ্ৰৰ তীৰে তীৰে বা উপকূলীয় ঠাইবিলাকেৰে আগবাঢ়ি গৈ গৈ তেওঁলোকে দেখিল যে ইট ৱাজ টু হাৰ্ড to return to their native land, এইটো তেওঁলোকৰ নিজৰ ঠাইলৈ উভতি যোৱাটো খুব কষ্টকৰ, খুব অসম্ভৱ, it was impractical, এইটো অসম্ভৱ আছিল, এইটো যোৱাটো সম্ভৱ নহয়। So they decided to settle in that place, ক'ত, সেই ঠাইখিনিত তেওঁলোকে সেটেল হ'বৰ কাৰণে, সংস্থাপিত হৈ থাকিবৰ কাৰণে, তাত থাকিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছিল।
and this place was the Kurg আৰু এইখিনি আছিল কুৰ্গ নামৰ ঠাই গতিকে তাত তেওঁলোকে আৰু সেইভাবে তেওঁলোকে যোদ্ধা আমি আগতেই পাইছো দে আৰ মাৰ্শিয়েল মেন তেওঁলোকে খুব এক্সপাৰ্ট তেওঁলোকে যুদ্ধ কলা কৌশলৰ এইবিলাকৰ লগত বেছি মানে কি যে জড়িত অৰ্থাৎ তেওঁলোকৰ সেই বিষয়ে জ্ঞানটো বেছি আছে মাৰ্শিয়েল মেন হৰি এইটো আছিল মানে এৰাবিক ডিসেন্ট এইটো গ্ৰীক ডিসেন্টৰ যেটো আমাৰ কাহিনী এই কাহিনীটো ইয়াত আছে গতিকে তেওঁলোকে ঠাই গল these people married amongst the locals and their culture is apparent in the martial traditions marriage and religious rites which are distinct from the Hindu mainstream আৰু কি কৈছে ইয়াতে যে এই লোকসকলে যেতিয়া তেওঁলোকে ইয়াত থাকিল সেই ঠাইখিনিত থাকিল they got married with the local people তেওঁলোকে কি কৰিলে স্থানীয় লোকসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিলে তেওঁলোকে ইয়াৰ লগত থাকি গল আৰু তেওঁলোকৰ সতি সন্ততি সকলে এতিয়া তেওঁলোকৰ বংশধৰ বুলি দাবী কৰে আৰু কি কৈছে these people married amongst the local and their culture ইহঁতৰ বা তেওঁলোকৰ যি সংস্কৃতি যি কালচাৰ is apparent in the martial traditions marriage and religious rites তেওঁলোকৰ যিবিলাক যুদ্ধ কলা পৰম্পৰা বিবাহ উৎসৱ অন্যান্য ধৰ্মীয় উৎসৱ এইবিলাকৰ ক্ষেত্ৰত এটা নিজস্বতা আছে এটা স্বকীয়তা আছে স্পষ্টভাৱে তেওঁলোকে হুকিয়াভাৱে তেওঁলোকে সেইবোৰ পালন কৰি চলে বা পালন কৰে which are distinct from the Hindu mainstream যেটো হিন্দু ৰিলিজনৰ ভাৰতবৰ্ষৰ যেটো হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যি পৰম্পৰা বা যি নীতি মূল হুতি মেইনষ্ট্ৰীম মূল কথা সেইবোৰতকৈ এইবোৰ কিছু তেওঁলোকৰ কথাবোৰ কিছু পৃথক সেইভাবে ইয়াত কি কৰা হৈছে যে তেওঁলোকক গ্ৰীক ডিসেন্ট বুলি ধৰা হৈছে and the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kadevus known as kufiya. It resembles the kufiya worn by the Arabs and the Kurds. আৰু এটা থিওৰি ইয়াত আছে আৰু এটা ষ্টৰী আছে হেইটো হৈছে আৰব অৰিজিন তেওঁলোকক আৰবিক ডিসেন্ট বুলি কোৱা হৈছে এই কাৰণে যে আৰব অৰিজিন কেনেকুৱা যে আৰব অৰিজিনটো কিহে সাপোৰ্ট কৰিছে এইটো এটা ট্ৰেডিশনাল ড্ৰেছ এটা ড্ৰেছে সাপোৰ্ট কৰিছে কেনেকুৱা the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kadevus ইয়াত Kadevus মানে the Kurgi people কুৰ্গ বিলাকক তাত থকা মানুহ বিলাকক কোৱা হৈছে people living in Kurg or the fiercely independent people living in Kurg they are called Kadevus also যে যিবিলাক মানুহ যে স্বাধীন চিতিয়া মানুহবোৰ যিসকলে কুৰ্গত বাস কৰি আছে তেওঁলোকক Kadevus বুলি কোৱা হয় গতিকে এই Kadevu people বা Kadevus people বিলাকে তেওঁলোকে কি কৰিছে যে তেওঁলোকে এবিধ সাজ পৰিধান কৰে এটা ড্ৰেছ পৰিধান কৰে আৰু সেই ড্ৰেছটো কি হৈছে কেনেকুৱা দীঘল ব্ল্যাক কোট আৰু ককালত এমব্ৰয়ডাৰ্ড কৰা ওয়েস্ট বেল্ট এডাল থাকে অতি ধুনিয়া এই চৌখিন আৰু এমব্ৰয়ডাৰী কৰা এই বেল্টেৰে হৈতে দীঘল কৰা ইয়াত আমাৰ ছাত্ৰছাত্ৰীসকলে পাঠটোত নিশ্চয় দেখিব ইয়াত আমাৰ এইটো এটা কুৰ্গী পিপলৰ ট্ৰেডিশনাল ড্ৰেছ দেখাইছে যে লং ব্ল্যাক কোট উইথ এমব্ৰয়ডাৰ্ড ওয়েস্ট বেল্ট এইটো তেওঁলোকৰ ট্ৰেডিশনাল ড্ৰেছ আৰু এই ড্ৰেছটো সাধাৰণতে কি কৰা হৈছে এই ড্ৰেছটো কোৱা হয় কুপিয়া বুলি তেওঁলোকে কয় মানে কুপিয়া কিন্তু এই কুপিয়াটো কিহৰ লগত সাদৃশ্য আছে এই কুপিয়াটো সাদৃশ্য আছে it resembles the kufiya worn by the Arabs and the Kurds এই কুপিয়াটোক আৰবিক সকলে আৰবৰ লোকসকলে নাইবা কুৰ্ড পিপল বিলাকে যিবিলাক ইৰাণ তেহৰান এইবিলাকত যে আছে সিৰিয়াত আছে ইৰাণত আছে এইবিলাকত থকা কুৰ্ড পিপল বিলাকে কি কৰে
যে এইবিধ ড্ৰেছ পিন্ধে আৰু এই ড্ৰেছবিলাকক তেওঁলোকে এই ড্ৰেছবিধক তেওঁলোকে কি বুলি কয় সেইটো ট্ৰেডিশনাল ড্ৰেছ তেওঁলোকে তাক কুফিয়া বুলি কয় এই কুফিয়া বুলি কয় অৰ্থাৎ এৰাবিকসকলে পৰিধান কৰা এই লং কোট উইথ ৱেষ্ট বেল্টছ এইটো কুফিয়া কয় আৰু ইয়াত কুৰ্কসকলে ব্যৱহাৰ কৰা এই ড্ৰেছটো কুফিয়া বুলি কয় গতিকে এটা সুন্দৰ সাদৃশ্য ইয়াত ৰৈ আছে গতিকে এই কুফিয়াৰ পৰাই কুফিয়াটো হৈছে বুলি ধাৰণা কৰা হৈছে and so they are considered that they are the Arabic descent আৰু সেইকাৰণে তেওঁলোকক Arabic অৰ্থাৎ আৰবীয় descent বুলি ভাবি লোৱা হৈছে গতিকে এই দুটা আছিল এই পেৰাগ্ৰাফটোত থকা মূল কথা যে আমি কি পালো যে কুৰ্গী পিপল বিলাকক কুৰ্গৰ এই লোকসকলক যিসকল স্বাধীন চিতিয়া লোক যিসকলে মানে বিভিন্ন ধৰণে যোদ্ধা বৃত্তিৰ লগত পৰিচিত সেই লোকসকল কাৰ বংশধৰ এটা হৈছে থিওৰি মতে গ্ৰীকসকলৰ বংশধৰ আন এটা থিওৰি মতে তেওঁলোক এৰাবিকসকলৰ বংশধৰ গ্ৰীকসকলৰ বংশধৰত কি পালো আমি যে আলেকজাণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল মহাবীৰ আলেকজাণ্ডাৰ হুদুৰ গ্ৰীচ দেশৰ পৰা গ্ৰীচৰ মেচিডনৰ সেই ৰাজ্যখনৰ পৰা সৈন্যসকলক লগত লৈ আহাৰ পিছত তাৰে এটা অংশ সৈন্যসকলৰ এটা অংশয়ে ভাৰতীয় উপকূলীয় ঠাইৰে গৈ এই কুৰ্গ নামৰ ঠাইখিনিত সংস্থাপিত হৈছিল আৰু তেওঁলোকে উভতি যোৱাটো অসম্ভৱ দেখা পায় তাত তেওঁলোকে নিগাজিকৈ থাকিবলৈ ললে সেই অঞ্চলৰ স্থানীয় লোকসকলৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি থাকিলে আৰু তাৰেই বংশধৰ বৰ্তমানৰ লোকসকল আৰু আন এটা থিওৰি মতে হৈছে যে আৰবীয় লোকসকল বা কুৰ্দিসকলে কি কৰে যে তেওঁলোকে এবিধ দীঘল কোট চলা পিন্ধে ব্ল্যাক কোট আৰু কঁকালত বেল্ট আছে ৱেষ্ট বেল্ট আছে ধুনীয়া ৱেষ্ট বেল্ট সেইটো কুফিয়া বুলি কয় আৰু ঠিক তেনেধৰণৰ একেই সাজ এই কুৰ্গী লোকসকলে পৰিধান কৰে যাক কুফিয়া বুলি কয় আৰু সেইটো ধাৰণাৰে তেওঁলোকক কি বুলি কোৱা হৈছে যে আৰবিক ডিসেন্ট আৰবিকসকলৰ বংশধৰ বুলি কোৱা হয় তেনেহলে ছাত্ৰছাত্ৰীসকল আমি এইখিনিলৈকে যে পঢ়িলো ইয়াৰ পৰা আমি কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰো ঠিক আছে তাৰে ভিতৰত এটা প্ৰশ্ন আহিল এই পেৰাগ্ৰাফৰ পৰা এতিয়ালৈকে আমি তিনিটা লিখিলো যে of whose descent are the fiercely independent people of Kurg আমি কি পাইছো যে আমাক কৈছে of whose descent are the fiercely independent people of Kurg যে কুৰ্গৰ এই মুক্ত লোকসকল স্বাধীন চিতিয়া লোকসকল কাৰ বংশধৰ এটো কি কোনটো কাৰ বংশধৰ বুলি কোৱা হৈছে গতিকে আমি ইয়াত এনসাৰটো কি পাম the fiercely আমি ইয়াৰ পৰা লিখিব পাৰো the fiercely independent people of Kurg are possibly of Greek or Arabic descent গতিকে আমি এটো কি পালো যে এই লোকসকল যেটো fiercely independent people the fiercely independent people of Kurg are
কিহৰ যে পসিবলি সম্ভৱত বুলি কৈছে এটা সম্ভাৱনা এটা পসিবলি অফ গ্ৰীক অৰ এৰাবিক ডিসেন্ট গতে এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে যেটো আমি এই পাঠটিত আমাৰ কি পাইছো যে আলেকজাণ্ডাৰৰ কথাটো পাইছো গতে আলেকজাণ্ডাৰনো কোন আছিল এইটো এটা প্ৰশ্ন আহিব পাৰে যেটো এটা হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড আছে গতিকে এইটো এটা সকলৰে পৰিচিত কাহিনী আছে জানে তথাপি এই কোৱেশ্চনটো হ'ব পাৰে যে হু ওয়াজ আলেকজাণ্ডাৰ তেতিয়া আমাৰ লিংকটো আহি যাব যে তেতিয়া আমি গম পাম যে আলেকজাণ্ডাৰ কোৰ মানুহ আছিল তেওঁলোকে কোৰ ৰজা আছিল বা আলেকজাণ্ডাৰ কোন আছিল এইটো হু ওয়াজ Alexander এতিয়া আমি পাম from historical background আমি কি পাম যে Alexander was the king of Macedonia এই তেওঁৰ থকা যিখন কি আছে ৰাজ্য আছিল এই ৰাজ্যখনৰ নাম আছিল মেচিডোনিয়া MACDONIA মেচিডোনিয়া গৰি এই মেচিডোনিয়া যিখন ৰাজ্য এই ৰাজ্যখনৰ ৰজা আছিল মহাবীৰ আলেকজাণ্ডাৰ তেনেকুৱা গতিকে এতিয়া আলেকজাণ্ডাৰ আমাৰ প্ৰশ্ন আৰু এটা আহিব পাৰে যে আলেকজাণ্ডাৰ আৰু তেওঁৰ সৈন্যসকল কিয় ভাৰতলৈ আহিছিল তেওঁলোকে ফুৰিবলৈ আহিছিল না অন্য কাৰণত আহিছিল এই এটা কথা গতিকে এই যে আলেকজাণ্ডাৰ আৰু তেওঁৰ সৈন্যসকল কিয় ভাৰতলৈ আহিছিল আমি সেই এটা প্ৰশ্ন আমি জনা দৰকাৰ এইটো লিখা হৈছে গতিকে কি কৰিছিল Alexander why did Alexander and his army come to India আলেকজাণ্ডাৰ আৰু তেওঁৰ সৈন্যসকল কিয় ইণ্ডিয়ালৈ আহিছিল কিয় ইণ্ডিয়ালৈ আহিছিল যে আমি অলপ আগতেই ক'লো যে আলেকজাণ্ডাৰ ওয়াজ এ গ্ৰেট ইনভেডাৰ তেজন ইনভেডাৰ মানে দিগ্বিজয় বীৰ আছিল তেওঁ বিভিন্ন ঠাই মানে দিগ্বিজয়ৰ বাখনাৰে কি কৰিছিল আক্ৰমণ কৰি গৈছিল বিভিন্ন দেশ আক্ৰমণ কৰিতে সোমাই আহিছিল বিভিন্ন ৰাজ্য আক্ৰমণ কৰি তেওঁ সোমাই আহিছিল এই কাৰণে তেওঁ মহাবীৰ আলেকজাণ্ডাৰ এজন দিগ্বিজয় বীৰ অৰ্থাৎ ইনভেডাৰ আছিল অৰ্থাৎ আকস্মিকভাৱে আক্ৰমণ কৰিছিল সেইখন ৰাজ্য তেওঁৰ তলতীয়া কৰিছিল এইটো আৰু গতিকে তেওঁ ভাৰতক জয় কৰিবৰ কাৰণে আহিছিল গতিকে ইয়াত যে আলেকজাণ্ডাৰ আমি কি পাম যে আলেকজাণ্ডাৰ was a great invader he came with his army to conquer India তেওঁলোকে তেওঁৰ সৈন্যসকলক লগত লৈ ভাৰত জয় কৰিবলৈ আহিছিল যে গতিকে এইটো এটা ইম্পৰ্টেন্ট যে কিয় আহিছিল যে আলেকজাণ্ডাৰ এজন দিগ্বিজয় ৰজা আছিল দিগ্বিজয়ৰ বাখনালৈ এজন গ্ৰেট ইনভেডাৰ আছিল আৰু সেইভাবে তেওঁ কি কৰিছে হি এণ্ড হিজ আৰ্মি কেম টু ইণ্ডিয়া কি কৰিবৰ কাৰণে জাষ্ট টু কনকাৰ মানে এইটো জয় কৰা
to conquer India. গতিকে এইটো ইণ্ডিয়াক জয় কৰাৰ কাৰণে ইয়াত আহিছিলে তাৰ পিছত আন এটা প্ৰশ্ন হ'ব পাৰে যে why did a part of Alexander's army settle in Kurg কিয় আলেকজেণ্ডাৰৰ এই সৈন্যসকলৰ এটা অংশই কিয় কুৰ্গত থাকি গ'ল কিয় কুৰ্গত থাকিলে এইটো গতিকে সেই এটা আমাৰ ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে আমি চাই লওঁ কোৱেশ্চনটো কি আছে যে কোৱেশ্চনটো এনেকুৱা why did a part of Alexander's army settled in Kurg. So why did a part of Alexander's army settle in Kurg? Kurgot কিয় থাকি গৈছিল আমি কি পাইছো যে a part of Alexander's army settled in Kurg because they found it too hard to return to their native land. গতিকে হিহঁতৰ নিজৰ ঠাইলৈ উভতি যোৱাটো অতি অসম্ভৱ দেখা পাইছিল it was impractical যে তেওঁলোকে যে দেখিল যে এইটো উভতি যাব নোৱাৰি গতিকে যাব নোৱাৰা কাৰণে তেওঁলোকে ইয়াত থাকি গ'ল গতিকে আমি এনসাৰটো লিখিব পাৰিম কেনেকৈ a part of Alexander's army a part of Alexander's army settled in Kurg because they found it too hard to return to their native land ইহঁতৰ নিজৰ ঠাইখনলৈ উভতি যোৱাটো অতি দুৰু অতি কষ্টকৰ অতি অসম্ভৱ কথা আছিল টান কথা আছিল ইমান টান আছিল যে তাত তেওঁলোকে আৰু উভতি যাব নোৱাৰে সেইকাৰণে found it too hard to return মানে ইমান টান যে ইহঁতে উভতি যাব পৰা নাছিল সেইকাৰণে তেওঁলোকে তাত থাকি গ'ল গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি এনে ধৰণে কিছুমান প্ৰশ্ন আলোচনা কৰিব পাৰো গতিকে আমাৰ আৰু কেইটামান প্ৰশ্ন আমি সৰু প্ৰশ্ন লিখো যে ইয়াত কি কৰা হৈছে যে হোৱাট ইজ কুফিয়া আন এটা প্ৰশ্ন আহিব পাৰে যে হোৱাট ইজ কুফিয়া আমি কুফিয়া আৰু কুপিয়া দুটা ৱৰ্ড পাইছো আমি কুফিয়া আৰু কুপিয়া বুলি দুটা ৱৰ্ড পাইছো গতিকে এইখিনিত আমি চাই লওঁ যে ইয়াত কি আছে যে হোৱাট ইজ কুপিয়া এতিয়া এইটো হৈছে কুপিয়া is the long black coat with an embroidered waist belt owned by the Kodavars মানে কুৰ্গী পিপল বিলাকে পৰিধান কৰা
যে কুপিয়া হৈছে আমি কি পালো হোৱাট ইজ কুপিয়া এই কুপিয়া KUPPIA এইটো দেখিলে আমি ভাবিম এইটো কুৰ্গী লোকসকলে অৰ্থাৎ কুৰ্গৰ লোকসকলে পৰিধান কৰা ড্ৰেছ এইটো কুপিয়া ইজ দ্য লং মানে দীঘল ব্লেক মানে কলা এটা কোট আমি অলপ আগতে ছবি দেখালো বা পাঠটোত যে আছে ট্ৰেডিশনাল ড্ৰেছ হেইটো উইথ এন embroidered waist belt and worn by the cadavers গতে এইটো হল আমাৰ কুপিয়া বুলি আহিলে লিখিব লাগিব আৰু এটা প্ৰশ্ন আহিব পাৰে এনেকুৱা যে হোৱাট ইজ কি আহিব পাৰে কুপিয়া তেতিয়া আমি কি লিখিম যেটো আহিব পাৰে যে হোৱাট ইজ কুপিয়া What is কুপিয়া এইটো আহিল ডবল এফ আগতে ডবল পি আছিল এইটো আছে KUPPIA What is কুপিয়া তেতিয়া কুপিয়া এইটো আছে কি এটা ট্ৰেডিশনাল ড্ৰেছ কাই পিন্ধে আৰবৰ লোকসকলে নাইবা কুৰ্ডসকলে গতে হেইটো গতে আমি ইয়াত কি লিখিম এনসাৰটো কুপিয়া is the traditional dress of the Arabs and the Kurds গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল আজি আমি এনে ধৰণে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু এনসাৰ্স আলোচনা কৰিলো আমাৰ পাঠটোৰ যিখিনি আমি এতিয়ালৈকে পঢ়িলো নিশ্চয় ছাত্ৰছাত্ৰীসকলে কিছু পৰিমাণে হলেও বুজি পাইছে আৰু তেওঁলোকে পাঠটো আৰু ৰিভাইজ কৰিব পঢ়িব আৰু পৰৱৰ্তী অংকখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম তেনেহলে আজিলৈ আমি আৰু বেছি আগ নাবাঢ়ি আমাৰ পাঠটো ইয়াতে সামৰিব বিচাৰিছো ভাল লাগিলে এই ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব যিসকলে নতুন আৰু যিসকলে ভাল লাগিছে তেওঁলোকে লাইক কৰিব শেয়াৰ কৰিব আমি আটাইলৈকে শুভেচ্ছা জনাই আজিলৈ ইয়াতে সামৰিছো অল দ্য বেষ্ট থ্যাংক ইউ